তলৰ কোনখন আইনৰ জৰিয়তে ব্ৰিটিছ চৰকাৰে ভাৰতক দুখন পৃথক দেশত বিভক্ত কৰিবলৈ গৃহীত কৰিছিল? খুব গুৰুত্বপূৰ্ণ কুৱেশ্যন হয়। ইয়াতে 4টা অপশ্যন দিয়া হৈছে আৰু এটা 4খন আইনৰ বিষয় দিয়া হৈছে। গোটেইকেইখন আইনেই গুৰুত্বপূৰ্ণ হয়। যদি আমি এই কুৱেশ্যনটোলৈ চাওঁ, এই কুৱেশ্যনটোৰ এনচাৰ হ'ব ইণ্ডিয়ান ইণ্ডিপেণ্ডেণ্ট এক্ট 1947. Indian Independent Act 1947 was passed by the British government to divide India into two separate countries. Next question চাওঁ আমি আৰু এটা দিয়া হৈছে কি which of the following days is observed as Martyr Day? তলত উল্লেখ কৰা কোনটো দিনত শ্বহীদ দিৱস পালন কৰা হয়? খুব গুৰুত্বপূৰ্ণ কুৱেশ্যন আৰু এইটো কমন কুৱেশ্যন হয়। অসম চৰকাৰৰ যিবিলাক প্ৰতিযোগিতামূলক পৰীক্ষা হয় এই কুৱেশ্যনটো আহি থকা দেখা যায় আৰু এই কুৱেশ্যনৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি 13 জানুৱাৰী অৰ্থাৎ 30 জানুৱাৰী তাৰিখে শ্বহীদ দিৱস হিচাপে পালন কৰা হয়। তাৰপিছত আমি নেক্সট কুৱেশ্যন কি দিয়া হৈছে কুৱেশ্যন নং 3 হু ইজ নউন এজ গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া? ভাৰতৰ গ্ৰেণ্ড অল্ড মেন বুলি কাক জনা যায়? এটা 4টা অপশ্যন আছে। এই 4টা অপশ্যনৰ ভিতৰত যদি আমি চাওঁ শুদ্ধ এনচাৰটো হ'ব দাদাভাই নৰোজী। দাদাভাই নৰোজীক গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া বুলি জনা যায়। নেক্সট কুৱেশ্যন চাম আৰু এটা দিয়া হৈছে কি হু গেভ দি মটো গো বেক টু দা বেদাস? বেদলৈ উভতি যাওঁ বলক, এই মূল মন্ত্ৰটো কাৰ আছিল? আপোনালোকে এনেকুৱা টাইপৰ কুৱেশ্যন বিলাক চোৱাটো খুব গুৰুত্বপূৰ্ণ হয় আৰু এই কুৱেশ্যনৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি স্বামী দয়ানন্দ সৰস্বতী। বেদলৈ উভতি যাওঁ বলক, এই মূল মন্ত্ৰটো আছিল স্বামী দয়ানন্দ সৰস্বতীৰ। নেক্সট কুৱেশ্যন চাওঁ আমি আৰু এটা দিয়া হৈছে the practice of sati was declared illegal by? সতীদাহ প্ৰথাক অবৈধ বুলি তলত উল্লেখ কৰা কোনজন ব্যক্তিয়ে ঘোষণা কৰিছিল? আৰু এই কুৱেশ্যনৰ যদি আমি শুদ্ধ এনচাৰটো চাওঁ তেতিয়া হ'ব অপশ্যন চি লৰ্ড উইলিয়াম বেণ্টিং। লৰ্ড উইলিয়াম বেণ্টিকে সতীদাহ প্ৰথাক অবৈধ বুলি ঘোষণা কৰিছিল। তাৰপিছত চাওঁ আমি নেক্সট কুৱেশ্যন কি দিয়া হৈছে হু ৱাজ দি লাষ্ট ইণ্ডিপেণ্ডেণ্ট নবাব অফ বেংগল? বংগৰ শেষৰজন স্বাধীন নবাব কোন আছিল? খুব এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন আৰু এই কুৱেশ্যনৰ এনচাৰটো হ'ব অপশ্যন এ চিৰাজউদ্দৌলা। বংগৰ শেষৰজন স্বাধীন অৰ্থাৎ ইণ্ডিপেণ্ডেণ্ট নবাব আছিল চিৰাজউদ্দৌলা। নেক্সট কুৱেশ্যন চাম আমি আৰু এটা দিয়া হৈছে হু ৱাজ দি গভৰ্ণৰ জেনেৰেল ডিউৰিং দি ৰিভল্ট অফ 1857? 1857 চনৰ বিদ্ৰোহৰ সময়ত গভৰ্ণৰ জেনেৰেল কোন আছিল? খুব গুৰুত্বপূৰ্ণ হয় কুৱেশ্যনটো আৰু এটা 4টা অপশ্যন দিয়া হৈছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ লৰ্ড কেনিং। 1857 চনৰ বিদ্ৰোহৰ সময়ত গভৰ্ণৰ জেনেৰেল আছিল লৰ্ড কেনিং। নেক্সট কুৱেশ্যন চাম আমি আৰু এটা দিয়া হৈছে হু ৱাজ দি অথৰ অফ দি বুক ইণ্ডিয়া ৱাৰ অফ ইণ্ডিপেণ্ডেণ্ট 1857? 1857 চনৰ ভাৰতীয় স্বাধীনতা যুদ্ধ নামৰ কিতাপখনৰ লেখক কোন আছিল? মনত ৰাখিব আপোনালোকে দি ইণ্ডিয়ান ৱাৰ অফ ইণ্ডিপেণ্ডেন্স 1857 এই কিতাপখনৰ লেখক কোন আমাক সুধিছে আৰু এই কুৱেশ্যনৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ভি ডি সাভাৰকাৰ। ভি ডি সাভাৰকাৰ আছিল দা ইণ্ডিয়ান ৱাৰ অফ ইণ্ডিপেণ্ডেন্স 1857 বুকখনৰ লেখক। নেক্সট কুৱেশ্যন চাম আমি আৰু এটা দিয়া হৈছে হু ৰিনাউন্স হিজ নাইটহুড ইন প্ৰটেষ্ট এগেইনষ্ট জালিৱানাবাগ মাছাকাৰ? কি কৈছে কুৱেশ্যনত আমাক জালিৱানাবাগ হত্যাকাণ্ডৰ প্ৰতিবাদত কোনে নিজৰ নাইটহুড উপাধি ত্যাগ কৰিছিল বা ঘূৰাই দিছিল? আৰু এই কুৱেশ্যনৰ শুদ্ধ এনচাৰটো হ'ব আপোনালোকে মনত ৰাখিব ৰবীন্দ্ৰনাথ টেগৰ। ৰবীন্দ্ৰনাথ টেগৰে আমাৰ জালিৱানাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত নিজৰ নাইটহুড উপাধিটো ত্যাগ কৰিছিল। তাৰপিছত চাম আমি নেক্সট কুৱেশ্যনত কি দিয়া হৈছে পুনে পেক ৱাজ চাইন বিটুইন? পুনে চুক্তি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল? খুব গুৰুত্বপূৰ্ণ হয়। আপোনালোকে চুক্তি সন্ধি এইবিলাক আপোনালোকে ভালদৰে চাই ল'ব আৰু কাৰ কাৰ মাজত সংঘটিত হৈছিল। ইয়াতে সুধিছে কি পুনে পেক ৱাজ চাইন বিটুইন? এতিয়া 4টা অপশ্যন দিয়া হৈছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ এম কে গান্ধী এণ্ড বি আৰ আম্বেদকাৰ। মহাত্মা গান্ধী আৰু বি আৰ আম্বেদকাৰৰ মাজত পুনে চুক্তি স্বাক্ষৰিত হৈছিল। তাৰপিছত চাম আমি নেক্সট কুৱেশ্যন কি দিয়া হৈছে When did British came to India? ইংৰাজ ভাৰতবৰ্ষলৈ কেতিয়া আহিছিল?
খুব কমন কুৱেশ্যন হয় যদিও আমি সময়ত এনে ধৰণৰ কুৱেশ্যন বিলাক পাহৰি যাওঁ সেইবাবে আমি এই ভিডিঅ'টোত এনে ধৰণৰ কুৱেশ্যন বিলাক ইনক্লুড কৰিছো ইয়াতে আমাক সুধিছে ইংৰাজ ভাৰতলৈ কেতিয়া আহিছিল আৰু এই কুৱেশ্যনৰ শুদ্ধ এনসাৰটো হ'ব অপচন ডি 1608 অৰ্থাৎ 1608 চনত ইংৰাজ ভাৰতবৰ্ষলৈ আহিছিল নেক্সট কুৱেশ্যন চাম আমি আৰু এটা দিয়া হৈছে হু ৱাজ দি ভাইচৰয় অফ ইণ্ডিয়া ডিউৰিং দি পাৰ্টিশ্যন অফ বেংগল বংগ বিভাজনৰ সময়ত ভাৰতৰ ভাইচৰয় কোন আছিল খুব গুৰুত্বপূৰ্ণ কুৱেশ্যনৰ লগতে কমন কুৱেশ্যন হয় এইটো আপোনালোকে মনত ৰাখিব এই কুৱেশ্যনৰ এনসাৰটো হ'ব অপচন বি লৰ্ড কাৰ্জন বংগ বিভাজনৰ সময়ত ভাৰতৰ ভাইচৰয় আছিল লৰ্ড কাৰ্জন এই কুৱেশ্যনটোৰ লগত ৰিলেটেড আমি আৰু এটা কুৱেশ্যন চাই যাম যে বংগ বিভাজন কেতিয়া হৈছিল আমি সকলোৱে জানো বংগ বিভাজন হৈছিল 1905 অৰ্থাৎ 1905 চনত যদি আমাক তাৰিখটো দিয়ে আমাৰ খেলিমেলি হোৱাৰ চান্স থাকিব পাৰে সেইকাৰণে আপোনালোকে মনত ৰাখিব যে বংগ বিভাজন হৈছিল 16 অক্টোবৰ 1905 অৰ্থাৎ 1905 চনৰ 16 অক্টোবৰত বংগ বিভাজন হৈছিল নেক্সট কুৱেশ্যন চাম আমি আৰু দিয়া হৈছে by which act governor of Bengal became the governor general of Bengal খুব গুৰুত্ব দি আপোনালোকে কুৱেশ্যনটো চাব ইয়াতে সুধিছে যে তলত উল্লেখ কৰা কোনখন আইনৰ দ্বাৰা বংগৰ গভৰ্ণৰক গভৰ্ণৰ জেনেৰেলৰ পদলৈ উন্নীত কৰা হৈছিল খুব গুৰুত্বপূৰ্ণ হয় কুৱেশ্যনটো আপোনালোকে মনত ৰাখিব ইয়াত থকা গোটেইখন আইনেই গুৰুত্বপূৰ্ণ হয় এই কুৱেশ্যনটোলৈ যদি আমি চাওঁ ইয়াৰ এনসাৰটো হ'ব দি চাৰ্টাৰ্ড এক্ট 1833